দুখন 19 গাড়ী লৈ আনিছোঁ, সুন্দৰ গাড়ী দুখন, 2024 গাড়ী, বঢ়িয়া গাড়ী। এই দুখন চাওক, এখন ইয়াত আছে আৰু এখন তাত আছে। আৰু চবতকৈ বঢ়িয়া বস্তু এই 19 22 ফুট লম্বা থাকে আৰু 13 টন পাছিং। এইটো দুটাই বস্তু মেইন হয়। ফাইনেন্সৰ সুবিধা আছে, কিন্তু অসমতে এই সুবিধাটো আপোনালোকে পাব। তো গাড়ীখন এই হৈছে গাড়ী। এবাৰ কেবিন মই আপোনাক দেখাই দিওঁ। এইখন হৈছে কেবিন, ভিতৰৰ কেবিনটো আপুনি চাব পাৰে। কেবিন ঠিকে আছে, বাকী অলপ কিবা যদি আছে আমাৰ ডিলাৰৰ পৰা এইটো আপোনাক কৰাই দিয়া যাব। তাৰপৰা 22 ফুট লম্বা আপোনালোকে চাব পাৰে, সুন্দৰ গাড়ী। টায়াৰ যি আছে আপোনালোকৰ সন্মুখতে আছে, অকশ্যনৰ পৰা কিনি অনা গাড়ী। কিবা যদি আছে ইফাল সিফাল কৰিব লাগে, তেতিয়া ডিলাৰৰ লগত আহি পিনে কথা পাতিব লাগে। মই আপোনাক ফ'কাছ দিছোঁ গাড়ী বডিটোৰ ওপৰত, ঠিক আছে, আৰু পেলোডৰ ওপৰত। তো এইখন হৈছে প্ৰথম গাড়ী। আকৌ এবাৰ কওঁ, 18 লাখ টকাত এইখন গাড়ী আপুনি পাব। দ্বিতীয়খন গাড়ী 19 এখন গাড়ী চাওক, 13 টন পাছিং, 22 ফুট, ছেইম গাড়ী। তাৰমানে চাওক, এখন লওক দুখন লওক আপোনালোকৰ কথা। দুখন লয় 36। আৰু চাওক, ফাইনেন্সত অলপ সময় লাগে, আৰু যদি কেছত লয় একদম আহিব, পইচা দিব, গাড়ী লৈ যাব। তো এয়া হৈছে গাড়ী। চাওক, এইখনো 22 ফুট লম্বা, এইখনো 22 ফুট লম্বা, ঠিক আছে। এইখন 22 ফুট লম্বা, সুন্দৰ গাড়ী। বেলেগ আৰু কথা ক'বলৈ নাই। 30% আপোনালোকে DP দিব লাগিব। ফাইনেন্স অসমত আছে, গুৱাহাটীতো আমি ফাইনেন্স কৰোঁৱে। আৰু বেলেগত আপোনাৰ যদি পাৰে, মেঘালয়ত আমি কিছুমান জেগাত কৰোঁ আৰু ত্ৰিপুৰাত কিছুমান জেগাত কৰোঁ। তো বেলেগ আৰু কথা ক'বলৈ নাই। দুখন গাড়ী আছে, আকৌ এবাৰ কৈ দিওঁ, 19-16 2024 গাড়ী, 30% DP দিব লাগিব। আৰু এখন গাড়ী দেই, 18 লাখকৈ টকা ৰখা হৈছে। তো আপুনি আহক আৰু গাড়ী পাৰচেছ কৰক।